নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 2 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য দা ক্ৰছ কাৰেণ্টৰ অনুসন্ধানত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ঋণত ডুব গৈ ৰাজকোষ খালী হোৱাৰ সময়তেই গৰম হৈছে কিকিৰ জেপ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই তথ্য পোহৰলৈ আহিছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত কিকিৰ পকেটলৈ গ'ল 38,94,63,627 টকা স্বাধীনতা দিৱস উদযাপনৰ পৰা গণৰাজ্য দিৱস উদযাপনলৈ সকলোতে গৰম কিকিৰ পকেট ভয়ংকৰ তথ্য পোহৰলৈ আহিছে 2025 বৰ্ষৰ গণৰাজ্য দিৱসৰ নামতেই কিকিয়ে পাইছিল 1 কোটি টকাৰ ঠিকা দা ক্ৰছ কাৰেণ্টৰ অনুসন্ধানত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই তথ্য পোহৰলৈ আহিছে দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ লোমহৰ্ষক সুটকেছত ওলাল কংগ্ৰেছ কৰ্মীৰ মৃতদেহ ভয়ংকৰ ঘটনা এইবাৰ সংঘটিত হৈছে দেশ কঁপাই যোৱা আন এক শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে এইবাৰ নীলা ৰঙৰ সুটকেছত ওলাল যুৱ কংগ্ৰেছ কৰ্মীৰ মৃতদেহেই নহয় সুটকেছত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ হাড়ৰ টুকুৰাও দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰি মৃতদেহ থৈ গ'ল পথৰ দাঁতিত হত্যাৰ বলি হ'ল 22 বছৰীয়া হিমানী নৰৱাল নামৰ যুৱতীগৰাকী ৰাহুল গান্ধীৰ ভাৰত জোড়ো কাৰ্যসূচীটো সক্ৰিয়ভাৱে জড়িত আছিল কংগ্ৰেছ নেত্ৰীগৰাকী হাৰিয়ানাৰ এই শিহৰণকাৰী ঘটনাই জোকাৰিছে সমগ্ৰ ভাৰত যোৱা 3 দিনৰ পৰাই কোনো সন্ধান নাছিল কংগ্ৰেছৰ এই যুৱ নেত্ৰীগৰাকীৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত মৃত্যুক লৈ দেশ কঁপাই যোৱা আন এক শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে পুনৰবাৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক কংগ্ৰেছক গাদ্দাৰ দল আখ্যা দিলে বিধায়ক অখিল গগৈয়ে পুনৰবাৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ বিৰোধী ঐক্যত আৰম্ভ হৈছে কাজিয়া যোৱাকালি অনুষ্ঠিত হৈছিল বৈঠকৰ পিছতে কাজিয়া কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ কংগ্ৰেছক লৈ চটাকৈ বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ কংগ্ৰেছে কেৱল ঠগিবহে জানে কংগ্ৰেছে সদায় ঠগন দিয়ে বিৰোধীক আমাক কংগ্ৰেছে 4বাৰকৈ ৰাম ঠগন দিলে আমিয়েই কিয় অকলে সেক্ৰিফাইস কৰি থাকিম বুলি মন্তব্য বিধায়কগৰাকীৰ কংগ্ৰেছেও এতিয়া সেক্ৰিফাইস কৰিব লাগিব তেতিয়াহে বিৰোধী ঐক্য হ'ব আমাক ৰাম টাঙুন দি থাকে কংগ্ৰেছ দলে সদায় 2021 চনতো আমাক ৰাম ঠগন দিছিল কংগ্ৰেছ দলে সেইহে কংগ্ৰেছক কোনো পধ্যেই বিশ্বাসত ল'ব খোজা নাই বিধায়ক অখিল গগৈয়ে যিকোনো প্ৰকাৰে কংগ্ৰেছক বিশ্বাসত আনিবলৈ চেষ্টা কৰিছিল বিৰোধী ঐক্যই কিন্তু বিধায়ক অখিল গগৈৰ মন্তব্য কংগ্ৰেছে আমাক আগতেও এনেকুৱা ৰাম ঠগন দি থৈছে আমি অকলেই কিমান সেক্ৰিফাইস কৰি থাকিম বুলি মন্তব্য বিধায়ক অখিল গগৈৰ আৰু যোৱাকালি বিৰোধীৰ বৈঠকত হৈছিল কি তাক লৈ এবাৰ মুখ খুলিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কাজিয়াক লৈ মুখ খুলিছে অখিলে আতিথ্য ৰিজৰ্টৰ বৈঠকৰ পাছতে প্ৰথমবাৰৰ বাবে মুখ খুলিছে অখিল গগৈয়ে ক্ষোভিত হোৱাৰ বিশেষ কোনো পৰিৱেশ সৃষ্টি হোৱা নাছিল বুলি মন্তব্য অখিলৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আলোচনা হৈছিল বৈঠকত প্ৰদ্যুৎ বৰদলৈৰ খং কৰিলেও সেই কাৰণতে ওলাই যোৱা নাছিল পূৰ্বৰ বিৰোধীৰ সভাত উপস্থিত নথকাৰ বাবে তেনে পৰিস্থিতি উদ্ভৱ হোৱা বুলি মন্তব্য অখিলৰ আতিথ্য ৰিজৰ্টৰ বৈঠকৰ পাছতেই প্ৰথমবাৰৰ বাবে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এতিয়া টুইন টাৱাৰক লৈ চলিছে বিতৰ্ক 64 মহলাৰ পৰা 16 মহলা হ'ল টুইন টাৱাৰ এয়াই হ'ল অসম দেশৰ বিষম কথা টুইন টাৱাৰক লৈ গৰম ৰাজ্যৰ ৰাজনীতি এয়াই হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা টুইন টাৱাৰৰ প্ৰসংগত ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেৱাংগ সৌৰভ গগৈৰ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে টুইন টাৱাৰৰ ফটো আপলোড কৰিছিল ফেচবুকত আৰু তাৰ পিছতে এতিয়া গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেৱাংগ সৌৰভ গগৈক 64 মহলাৰ পৰা এতিয়া 16 মহলা হ'ল টুইন টাৱাৰ এয়াই হ'ল অসম দেশৰ বিষম কথা
কথা ইয়াই হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো ধৰণৰ মূল্য নাই বুলি মন্তব্য ৰাইজৰ দলৰ নেতাগৰাকীৰ আন এটা ব্ৰেকিং নিউজ মন্ত্ৰীৰ পত্নী বুলি অখিল গগৈয়ে মোক বেয়াকৈ আক্ৰমণ কৰিছিল বিস্ফোৰক মুকলি চিঠি উপন্যাসিক ৰীতা চৌধুৰীৰ এটি বিশেষ চিঠিক লৈ আজি অসমত সৃষ্টি হৈছে তীব্ৰ আলোড়ন বিধায়ক অখিল গগৈলৈ এই মুকলি পত্ৰ মন্ত্ৰীৰ পত্নী বুলি অখিল গগৈয়ে মোক বেয়াকৈ আক্ৰমণ কৰিছিল বিস্ফোৰক মুকলি চিঠি উপন্যাসিক ৰীতা চৌধুৰীৰ নিজৰ পত্নীক কোনোবাই অপমান কৰিলে গৰজি উঠে অখিল গগৈ সেই অখিল গগৈয়ে আন ৰাজনীতিবিদৰ পত্নীক কিয় অপমান কৰে বুলি প্ৰশ্ন মন্ত্ৰী পত্নী হোৱা বাবেই মোক অখিল গগৈয়ে বহুবাৰ অপমান কৰিছে মন্ত্ৰীৰ পত্নীৰ বাবেই ব্ৰহ্মপুত্ৰৰ উপত্যকা বঁটা পাইছোঁ বুলি মোক অপমান কৰিছিল অখিল গগৈয়ে বিনা দোষত অকাৰণত মই অখিল গগৈৰ পৰা অপমানিত হৈছিলোঁ অখিল গগৈ মোৰ প্ৰাক্তন ছাত্ৰ বিশেষ চিঠিক লৈ এতিয়া চৰ্চা অখিল গগৈৰ কথাবোৰে মোক বেয়াকৈ দুখ দিছিল বুলি উল্লেখ ৰাজনীতিবিদৰ পাশা খেললৈ মোৰ দৰে নিৰপৰাধী নাৰীক টানি আনিছিল অখিল গগৈয়ে হকে বিশকে আন ৰাজনীতিকৰ পত্নীক আক্ৰমণ কৰাৰ সময়তে এই বিক্ৰম খেলিছিল অখিলে তোমাৰ সকলো কামেই এনেধৰণৰ চিলেক্টিভ নেকি মৰমৰ অখিল প্ৰশ্ন ৰাজ্যৰ বিশিষ্ট উপন্যাসিক ডক্টৰ ৰীতা চৌধুৰীৰ আন এটা ব্ৰেকিং নিউজ পুনৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ ঋণ লোৱাৰ অভিলেখ ৰাজ্য চৰকাৰৰ পুনৰ 900 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বিগত ফেব্ৰুৱাৰী মাহতো অসম চৰকাৰে লৈছিল মুঠ 3650 কোটি টকাৰ ঋণ আৰু পুনৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহতেই 900 কোটি টকাৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ ঋণ লোৱাৰ অভিলেখ সৃষ্টি কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আজিৰে পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহত মুছলমান কৰ্মচাৰীলৈ বৃহৎ সকাহ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত ৰমজান মাহত মুছলমান কৰ্মচাৰীসকলক লৈ পবিত্ৰ ৰমজান মাহত মুছলমান কৰ্মচাৰীলৈ বৃহৎ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুছলমান কৰ্মচাৰীলৈ এই ডাঙৰ ঘোষণা নামাজৰ বাবে মুছলমান কৰ্মচাৰীয়ে আধা ঘণ্টা পূৰ্বেই এৰিব পাৰিব অফিচ সমগ্ৰ ৰমজান মাহত এই সুবিধা লাভ কৰিব মুছলমান কৰ্মচাৰীসকলে উচ্চ ন্যায়ালয়ৰ প্ৰধান আসনত থকা কৰ্মচাৰীলৈ এই সকাহ সময়মতে নামাজ আৰু ইফতাৰ কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিবলৈছো আন এটা অতিকৈ জৰুৰী খবৰ বেংক কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰিছে নেকি সেভ কৰক 11টাকৈ ফোন নম্বৰ বিপদত পৰিব বেংকৰ কৰ্মচাৰীসকল বেংকত গৈ আপুনি যদি কিবা সমস্যাৰ সন্মুখীন হৈছে তথাপিও এই ফোন নম্বৰ কেইটাত আপুনি আপোনাৰ অভিযোগ দাখিল কৰিব পাৰে এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো বেংকৰ কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰিছে নেকি সেভ কৰক 11টাকৈ বিশেষ ফোন নম্বৰ এতিয়াই সেভ কৰি ৰাখক বিপদত পৰিব বেংকৰ সেই সকল অপব্যৱহাৰ কৰা কৰ্মচাৰীসকল বেংকত গৈ বেয়া ব্যৱহাৰৰ সন্মুখীন হৈছে নেকি আপুনি তেন্তে আপোনাৰ বাবে এই খবৰ সময়মতে আপোনাৰ কাম কৰি দিয়া নাই নেকি বেংক কৰ্মচাৰীসকলে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো ধৰণৰ কাৰণ নাই বেয়া ব্যৱহাৰ কৰা কৰ্মচাৰীৰ বিৰুদ্ধে ল'ব পাৰিব একশ্যন আপুনি মুকলি কৰা হ'ল কেইবাটাও বিশেষ ফোন নম্বৰ এই ফোন নম্বৰ কেইটাত আপুনি অভিযোগ দাখিল কৰক বেয়া ব্যৱহাৰৰ সন্মুখীন হ'লেই ফোন কৰি দিব পাৰিব অভিযোগ ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে 4টাকৈ বিশেষ নম্বৰ 18001234 18002100 1800112211 180042538800 এই নম্বৰত যিকোনো মুহূৰ্ততে আপুনি দিব পাৰিব অভিযোগ সত্য প্ৰমাণ হলে চাকৰি পৰ্যন্ত যাব বেংক কৰ্মচাৰীসকলৰ ঠিক একেদৰেই এক্সিছ বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা হ'ল দুটাকৈ নম্বৰ 180020955577 186041955555 বন্ধন বেংকৰ ফালৰ পৰাও মুকলি কৰা হ'ল তিনিটাকৈ বিশেষ নম্বৰ যি নম্বৰত ফোন কৰি আপুনি দিব পাৰিব আপোনাৰ অভিযোগ
সেভ কৰি ৰাখক এইকেইটা নম্বৰ, এই তিনিটাকৈ নম্বৰত আপুনি দিব পাৰিব অভিযোগ। ঠিক একেদৰে HDFC বেংকৰ ফালৰ পৰা মুকলি কৰা হ'ল বিশেষ নম্বৰ 9957193333 নম্বৰত ফোন কৰি দিব পাৰিব অভিযোগ। যদিহে এইসমূহ বেংকে আপোনাক সঁহাৰি নজনায় তেন্তে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এই ফোন নম্বৰত আপুনি দিব পাৰিব আপোনাৰ অভিযোগ, অথবা crpc@rbi.org.in মেইল যোগে দিব পাৰিব অভিযোগ। 24 ঘণ্টাই আপুনি এইসমূহ নম্বৰত ফোন কৰি কৰিব পাৰিব আপোনাৰ অভিযোগ। বেংকৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে চৰকাৰ। দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী জাৰি কৰা হৈছে। ধুমুহা বৰষুণৰ বাবে লান পৰিব ৰমজানৰ আনন্দ। অসম উত্তৰ পূৰ্বাঞ্চলৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৱেডাৰ আপডেট জনাবলৈ চেষ্টা কৰিছোঁ। আজি নিশা ভয়ংকৰ বতাহৰ গতিবেগে বলিব ৰাজ্য। ধুমুহাৰ লগতে বজ্ৰপাত আৰু শিলাবৃষ্টিৰ সম্ভাৱনা আছে। সাৱধান হৈ পৰক আপুনি। 50 কিলোমিটাৰ ধুমুহা অহাৰ এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধুমুহা বিজুলী ঢেৰেকনি মুষলধাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। হাই এলাৰ্ট জাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত। মাজুলী, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, চৰাইদেউ আৰু নলবাৰীতো ধুমুহাৰ এলাৰ্ট জাৰি। ধেমাজি আৰু লখিমপুৰৰ বাবে শিলাবৃষ্টিৰ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 24 ঘণ্টাৰ বাবে এই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, মনত ৰাখক অহা 10 মাৰ্চ সোমবাৰৰ দিনটো এইকেইটা কাম কৰিলেনে আপুনি অন্যথা নাপাব। চৰকাৰৰ ফালৰ পৰা দিবলগীয়া 4খন আঁচনিৰ বিশেষ সুবিধা জনাই আছোঁ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 10 মাৰ্চ এইবাৰ সোমবাৰ। মনত ৰাখক 10 মাৰ্চৰ এই বিশেষ দিনটোত, কিয়নো এই দিনটোতেই পাব টকা। 10 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন। 10 মাৰ্চৰ পুৱাতেই লাভ কৰিব বহু হিতাধিকাৰীয়ে চৰকাৰৰ ফালৰ পৰা টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব টকা। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব টকা। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। ধন লাভৰ পূৰ্বেই আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। KYC আপডেট কৰি লওক এই কেইদিনৰ ভিতৰতেই, অন্যথা নাপাব আপুনি টকা। 10 মাৰ্চৰ আগতেই আপুনি আপোনাৰ বেংকৰ KYCৰ কাম সম্পূৰ্ণ কৰক। পৰৱৰ্তী খবৰ, নিষিদ্ধ মাংস সৰবৰাহ কৰি গ্ৰেপ্তাৰ আতিকুৰ ইছলাম। নিষিদ্ধ মাংস সৰবৰাহকাৰী কৰি এইবাৰ গ্ৰেপ্তাৰ হ'ল আতিকুৰ ইছলাম। বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতেই আতিকুৰ ইছলাম পৰিল আৰক্ষীৰ জালত। বিলাসী বাহনেৰে আতিকুৰে সৰবৰাহ কৰিছিল নিষিদ্ধ মাংস। নিষিদ্ধ মাংস কঢ়িয়াই দ্ৰুতগতিৰে গৈ থাকোঁতেই দুৰ্ঘটনাত পতিত হৈছিল বাহন। পথতে বাগৰি পৰে AS01 DW0325 নম্বৰৰ বাহনখন। তামাৰঘাটৰ পৰ্বতজোৰা জলডবাত সংঘটিত হয় এই ঘটনা। নিষিদ্ধ মাংস সৰবৰাহ কৰি এইবাৰ গ্ৰেপ্তাৰ হ'ল আতিকুৰ ইছলাম। আন এটা জৰুৰী খবৰ, এতিয়াৰে পৰা মাটি কিনো বুলি ক'লেই আপুনি মাটি কিনিব নোৱাৰিব। মাটি কিনা বেচাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি। জনাই আছোঁ আন এটা অতিকৈ জৰুৰী খবৰ, এতিয়াৰে পৰা মাটি কিনো বুলি ক'লেই আপুনি মাটি কিনিব নোৱাৰিব। মাটি বাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ বৃহৎ ঘোষণা। মাটি ক্ৰয় বিক্ৰয়ক লৈ কঠোৰ হৈ পৰিছে হিমন্ত চৰকাৰ। মাটি বিক্ৰী কৰিম বুলি ক'লেও আপুনি মাটি বিক্ৰী কৰিব নোৱাৰিব। অসমত মাটি ক্ৰয় বিক্ৰয়ৰ নতুন নিয়ম বান্ধি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 1951 চনৰ আগত অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকৰ মাটিহে কিনা বেচা কৰিব পাৰিব। 1951ৰ আগত অহা তথা 3টা প্ৰজন্মৰ লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয়, অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ পৰা প্ৰমাণপত্ৰ বিচৰা নহয়। নতুনকৈ গঠন হোৱা পৌৰসভাত এই নতুন নিয়মসমূহ প্ৰযোজ্য হ'ব। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।